ছাত্ৰ-ছাত্ৰীসকল আজি আমি দুটা কনফিউজিং ওয়াৰ্ড আনিছো এফেক্ট আৰু ইফেক্ট এই দুটা ওয়াৰ্ডে তোমালোকক খুব বিপদত পেলাই নহয় জানো এফেক্ট কোড ইউজ কৰা হয় ইফেক্ট কোড ইউজ কৰা হয় আৰু দুটা ডিফাৰেন্স কি আছে আজি আমি সহজভাৱে বুজিম হেকলৈকে চাবা এফেক্ট হৈছে এটা ভাৰ্ব আমি এক্সাম্পল আনিছো তেতিয়া সহজে বুজি পাই যাবা মই জাস্ট দুটা বৰ্ণনা কৰি লৈছো এফেক্ট হল এটা ভাৰ্ব যেটো ভাৰ্ব গতিকে কি থাকিব প্ৰভাৱ থাকিব আৰু ইজ চেঞ্জ আনিব পৰিৱৰ্তন আনিব আৰু যেটো ইফেক্ট হল এটা নাউন নহয় জানো আৰু কি কৰিব চেঞ্জ অনাৰ পিছত চেঞ্জটো আহিব এটা টাইমত যেটো ৰিজাল্ট আহিব চেঞ্জ অহাৰ পিছত যেটো ৰিজাল্ট আহিব হেতু হল ইফেক্ট কেনেকৈ আমি এটা সহজ উদাহৰণ দিম তাৰপৰা নিশ্চয় বুজি পাই যাবা এজন ল'ৰা আছিলে ল'ৰাজন কি হল খুব মানসিক ভাৱে তেওঁ ভাগি পৰিছে তেওঁ মানসিক অশান্তিত আছে নহয় জানো মানসিক অশান্তিত আছে তেওঁ আন এজন বন্ধুৰ ওচৰলৈ গ'ল বন্ধুজনক গৈ তেওঁ ক'লে যে মই খুব মানসিক অশান্তিত আছো মই ডিপ্ৰেছনত ভুগি আছো মোক এটা উপায় দিয়া তেতিয়া তেওঁ কি কৰিলে এই বন্ধুজনক এখন কিতাপ দিলে কিতাপখন দি ক'লে যে এই কিতাপখন পঢ়া কিতাপখন পঢ়ি হোৱাৰ লগে লগে তুমি বহুত ইমপ্ৰুভ হ'ব তোমাৰ ডিপ্ৰেছনৰ পৰা তুমি মুক্ত হ'ব পাৰিলা কিতাপখন আনিলে বন্ধুজনে আনি কিতাপখন পঢ়িলে আৰু কিতাপখন পঢ়নে কিমান দিন লাগিছে ধৰি ললো 7 দিন লাগিছে প্ৰথম দিনা পঢ়িছে তেওঁ কিতাপখনৰ দুটামান পেজ পঢ়িছে বা তিনটা পেজ পঢ়িছে তেওঁ কি কৰিছে ভাল পাইছে অলপ তেওঁ মনোবল আহিছে সেকেন্ড ডে পঢ়িছে আৰু দুটা চাৰিটা পেজ পঢ়িছে অলপ ভাল পাইছে থাৰ্ড ডে পঢ়িছে অলপ ভাল পাইছে এই যে তেওঁ কিতাপখন পঢ়ি যোৱাৰ লগে লগে দিনে দিনে তেওঁৰ অলপ মনোবল বাঢ়ি আছে হেতু হল এফেক্ট অৰ্থাৎ কিতাপখনে কি কৰিছে কিতাপখনে এই ব্যক্তিজনৰ ওপৰত এফেক্ট কৰিছে এফেক্ট আজি এটা কমপ্লিট হৈছে কিতাপখন পঢ়ি পেলাই লাষ্টৰ দিনাখন তেওঁ ডিপ্ৰেছনৰ পৰা সম্পূৰ্ণ মুক্তি পাই গৈছে তাৰমানে কিতাপখনে কি কৈছে হেতু যেটো মুক্তি পাই গল হেতু হল ইফেক্ট অৰ্থাৎ তেওঁ ডিপ্ৰেছনৰ পৰা মুক্তি দিব পাৰিছে আমি আৰু এটা উদাহৰণ ল'ব পাৰো যেতিয়া আমি ডক্টৰৰ ওচৰত যাওঁ ধৰি ললো আপোনাৰ কিবা এটা প্ৰবলেম আছে নাৰ্ভৰ প্ৰবলেম আছে কিবা এটা প্ৰবলেম আছে আপুনি ডক্টৰৰ ওচৰত গ'ল এজন ডক্টৰে তেওঁ কি কৰিলে কেইটামান ব্যায়াম কৰিব দিলে এক্সাৰসাইজ কৰিব দিলে আৰু ক'লে যে এটা ব্যায়াম আপুনি কন্টিনিউ 15 দিন কৰক বা এমাহ কৰক এক সপ্তাহ দুই সপ্তাহ তিনি সপ্তাহ চাৰি সপ্তাহ ব্যক্তিজনে কি কৰিলে ষ্টাৰ্ট কৰি দিলে আৰম্ভ কৰি দিলে এক্সাৰসাইজ কৰিব এক সপ্তাহ গৈছে তেওঁ প্ৰবলেমটো লাহে লাহে ভাল পাইছে সেকেন্ড উইকত আৰু ভাল পাইছে থাৰ্ড উইকত আৰু ভাল পাইছে এই যে ভাল পাই গৈ আছে এটো কি হৈছে এটো হৈছে এফেক্ট কৰিছে অৰ্থাৎ যেটো এক্সাৰসাইজটো তেওঁৰ ওপৰত তেওঁৰ বডিৰ ওপৰত কি কৰিছে এফেক্ট কৰিছে আৰু তেওঁৰ ভাল হৈ গৈ আছে ফৰ্থ উইকত কৰিছে আৰু লাষ্টত কি হৈছে তেওঁৰ যেটো প্ৰবলেম আছিল নাৰ্ভৰ প্ৰবলেম আছিল বা কিবা প্ৰবলেম আছিল হেতু কিউৰ হৈ গৈছে ভাল হৈ গৈছে এই যে ভাল হৈ গল এটো ৰিজাল্ট নহয় জানো তে ৰিজাল্টটো কি হৈছে তেওঁৰ ভাল হৈ গৈছে হেতু হল ইফেক্ট তেতিয়া আমি ক'ব পাৰো যে এক্সাৰসাইজটোৱে তেওঁৰ কি ইফেক্ট কৰিলে যে তেওঁৰ যেটো বেমাৰ আছিল হেতু কিউৰ কৰি দিলে অৰ্থাৎ ভাল কৰি দিলে এটা এফেক্ট হৈছে একচন কাম কৰিছে তেওঁৰ বডিত তেওঁ কাম কৰি গৈ আছে হেতু হল এফেক্ট আৰু যেটো ৰিজাল্ট আহি গল হেতু হল ইফেক্ট ঠিক আছে কেইটামান এক্সাম্পল চাওঁ আহক প্ৰথমটো চাওক the cold weather can affect your health if you are not dressed properly এত কি কৈছে যদি আপুনি ভালদৰে ঠাণ্ডাত কাপোৰ নিপিন্ধে আপোনাৰ কি হ'ব স্বাস্থ্যৰ আপোনাৰ এফেক্ট কৰিব কি কৰিব এফেক্ট কৰিলে কি হ'ব পাৰে আপোনাৰ পানী লাগিব পাৰে বা আপোনাৰ কাহ হ'ব পাৰে অন্যান্য প্ৰবলেম হ'ব পাৰে যদি আপোনাৰ কি কৰে ঠাণ্ডাটোৱে এফেক্ট কৰাৰ পিছত ধৰিলো আপুনি এদিন ঠাণ্ডাত গ'ল এফেক্ট কৰিছে সেকেন্ড ডে গ'ল এফেক্ট কৰিছে থাৰ্ড ডে আপোনাৰ কি হৈ গ'ল আপোনাৰ পানী লগা হৈ গ'ল ৰিজাল্টটো কি হ'ল পানী লগা হ'ল হেতু হ'ল ইফেক্ট আপুনি ক'ব পাৰে যে এটো মোৰ ইফেক্ট কিহৰ ইফেক্ট মই যে ঠাণ্ডাত গৈছিলো ভালদৰে কাপোৰ পিন্ধা নাছিলো মোৰ কি ইফেক্ট হ'ল মোৰ পানী লাগি গ'ল আৰু লাহে লাহে এফেক্ট কৰি আছিল প্ৰথম ডে সেকেন্ড দিনাখন আপোনাৰ কি হৈছে থাৰ্ড ডে এনেকৈ কি হৈছে আপোনাৰ এফেক্ট কৰি গৈ আছিল ঠিক আছে তাৰ পিছৰটো চাওক his sudden decision will affect the entire team's schedule সেই ব্যক্তিজনৰ এটা টিম আছিল নহয় জানে টিমৰ কথা কৈছে যেহেতু টিমৰ এজন মেম্বাৰৰ এটা সিদ্ধান্ত হয় গোটেই টিমটোৰ শিডিউল যেটো প্ল্যান কৰিছিল তেওঁলোকে তাত কি কৰিলে এফেক্ট কৰিলে ধৰিললো তেওঁলোকে ভাবিছিল 7টা বজাত যাম কিন্তু এই ব্যক্তিজন আহিব নোৱাৰিলে 7টা বজাত তেতিয়া কি হৈ গল গোটেই টিমটোৰ শিডিউলটো চেঞ্জ হৈ গল এফেক্ট কৰিছে তাৰ ৰিজাল্ট কি হ'ব পাৰে ইফেক্ট কি হ'ব পাৰে হয়তো তেওঁলোকে যত যাব বিচাৰিছিল ধৰিললো তেওঁলোকে খেল যাব বিচাৰিছিল ক'ত খেলিব বিচাৰিছিল খেলখন হয়তো তেওঁলোকে মিছ কৰিলে খেলখন খেলিব নোৱাৰিলে হেতু হল ইফেক্ট গম পাইছেনে
তাৰপিছতো চাও how we treat others can deeply affect their emotional well-being. আমি আনক যিদৰে ব্যৱহাৰ কৰোঁ যেনেকৈ ট্ৰিট কৰোঁ হেতে কি কৰে সেই ব্যক্তি গৰাকীৰ বা তেওঁলোকৰ ইমোশনাল ওয়েলবিং অৰ্থাৎ মানসিকভাৱে তেওঁলোকক কি কৰে এফেক্ট কৰে আমি যদি কাবাক ভাল ব্যৱহাৰ কৰোঁ তেও কি কৰিব ভাল হ'ব যদি বেয়া ব্যৱহাৰ কৰোঁ বেয়া হ'ব কি হয় ধৰিললো এজন ব্যক্তি আছে মই বুজাবৰ কাৰণে গৈছো এই ব্যক্তিজনক প্ৰতিদিনে কি কৰে টৰ্চাৰ কৰে মেন্টালি টৰ্চাৰ কৰে শাৰীৰিকভাৱে নহয় মানসিকভাৱে তেওঁ অত্যাচাৰ কৰে লাহে লাহে তেওঁ এৰ অত্যাচাৰ হৈ কি কৰিব তেওঁটো এফেক্ট কৰি আছে লাহে লাহে ধৰিললো এজন বস আৰু এজন কৰ্মচাৰী এজন এমপ্লয়ি বসজনে এমপ্লয়িজনে সদায় কি কৰে বেয়া ব্যৱহাৰ কৰে প্ৰতিদিনে বেয়া ব্যৱহাৰ কৰে তেওঁৰ এফেক্ট কি হৈছে তেওঁ লাহে লাহে কামটোৰ প্ৰতি ইন্টাৰেষ্ট হেৰাই গৈছে হেতু এফেক্ট কৰি আছে লাহে লাহে এই যেটো ইন্টাৰেষ্ট হেৰাই গৈছে এটো বেছি হৈ গৈ আছে আৰু এদিন কি কৰিলে তেওঁ জবটো কি কৰিলে এৰি দিলে কুইট কৰি দিলে জবটো এৰি দিলে এটো ইফেক্ট কি হ'ল তেওঁ চাকৰিটো এৰি দিলে কাৰণ এফেক্ট কৰি আছিল তেওঁ যে তেওঁ গালি পাৰি আছিল বা মিসবিহেভ কৰি আছিল হেতু হ'ল কি কৰিছিল এফেক্ট হৈ আছিল এফেক্ট আৰু ৰিজাল্টটো কি হ'ল তেওঁ জবটো এৰি দিলে ঠিক আছে তাৰপিছতে চাওক ইফেক্ট the ৰিজাল্টৰ কথা কব চাব আপুনি the new law had a significant effect on reducing pollution যেটো নতুন আইন আহিছে নতুন ল আহিছে হি কি কৰিছে significant effect প্ৰভাৱ পৰিছে খুব গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছে কৰ ওপৰত reducing pollution কম কৰাৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে অৰ্থাৎ পলিউশনটো এদিনতে কম হৈ না যায় ধৰিললে এখন আইন আহিছে আইনখনে কি কৰিছে কিবা নিয়ম কৰিছে যে 15 বছৰ ওপৰত যিবিলাক গাড়ীবিলাক চলিব নোৱাৰিব এদিনতে কিবা বন্ধ হৈ যাব নেকি পলিউশনটো নাইকা হৈ যাব নেকি না যায় লাহে লাহে কি হ'ব প্ৰতি বছৰ এবছৰ দুবছৰ তিনি বছৰ লাহে লাহে পলিউশন কমি গৈ থাকিব লাষ্টত কি হ'ব গম পাব যে পলিউশনটো কমিছে যেটা মেজাৰ কৰা হয় তেটা গম পাব যে পলিউশনটো কমিছে অৰ্থাৎ এটো কি দেখা পাইছে আমি ইফেক্ট দেখা পাইছো এফেক্ট হৈ আছিল প্ৰতি বছৰে লাহে লাহে কমি গৈ আছিল আৰু লাষ্টত ইফেক্ট আমাৰ চকুত পৰিছে নেক্সট টু চাও the medicine's effect took several hours to become noticeable যেটো মেডিসিন খাই আছিল আপুনি যিবা মই যেটো মেডিসিন খাই আছিল তাৰ যেটো প্ৰভাৱ কিটা দেখা পোৱা গৈছিল several hours to become noticeable কিবা ঘণ্টাও লাগিছে কিহৰ কাৰণে তাৰ ৰিজাল্টটো গম পাবৰ কাৰণে যে মেডিসিনটো খাইছো ধৰিললো মোৰ মাথাৰ বিষ হৈছিল হেডেক হৈছিল মই এটা মাথাৰ টেবলেট খাইছো লগালগ ভাল হ'ব নেকি নহয় এফেক্ট কৰিব লাহে লাহে এফেক্ট কৰি থাকিব অলপ ভাল হৈ থাকিব লাষ্টত মোৰ কি হ'ব মাথাৰ বিষটো ভাল হৈছে এটো কি কৰিম হেতু কি কম আমি ইফেক্ট বুলি কম তাৰপিছতে চাওক the storm's effect on the city was devastating সৰখনত যেটো ধুমুহাৰ প্ৰভাৱ হেতু কি devastating তাত ইফেক্ট যেটা হৈছে আমি দেখা পাম হেতু কি হৈছে অৰ্থাৎ গছগছনি ভাঙিছে ঘৰদুৱাৰ ভাঙিছে নিশ্চয় তেতিয়া আমি কি কম হেতু ইফেক্ট গম পালেনে এটো আছিল ভিডিওটো নিশ্চয় বুজি পাইছা তোমালোকে বা আপোনালোকে বুজি পাইছে যেটো এফেক্ট আৰু ইফেক্টৰ ডিফাৰেন্স এফেক্টটো হ'ল প্ৰভাৱ এটো লাহে লাহে প্ৰভাৱ পেলাই থাকিব আৰু তাৰ পৰা যেটো প্ৰভাৱ পেলাই এটা ৰিজাল্ট আহিব হেতু কি হ'ব হেতু হ'ল ইফেক্ট আশা কৰো ভিডিওটোৰ পৰা তোমালোকৰ কিছু লাভ হৈছে যদি লাভ হৈছে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ